सही है चल কুৱেশ্যনে যিটো দিয়া আছে তাত কছ চাইনত চবত দিয়া আছে ট্ৰিগনমেট্ৰিক অভেদ ইউজ নহয় কাৰণ কছ স্কোৱাৰ চাইন স্কোৱাৰ চেক স্কোৱাৰ নাই কটেক স্কোৱাৰ কছ স্কোৱাৰ একো নাই বীজগণিত অভেদ ইউজ নহয় এ প্লাছ বি হোল স্কোৱাৰ নাই এ মাইনাছ বি হোল স্কোৱাৰ নাই চাইন কছলৈ নিব নোৱাৰি চাইন কছতে আছে লসাগু ল'ব নোৱাৰি এটা বস্তু আছে এ প্লাছ বি মাইনাছ বি কৰিব নোৱাৰি তিনিটা বস্তু আছে তাৰ কাৰণে ভাবিব লাগিব কি দেখিছোঁ যে আমাৰ চাইন কছত আছে তাৰপৰা টানহে কৰিব লাগে ইজি কৰিব নালাগে চাইন কছৰ পৰা কছেক কট নিব লাগে কছেক মানে জানো 1/sin কট মানে জানো cos/sin তলত চাইন চাইন আছে সেইকাৰণে আমি কি কৰিলোঁ চাইনেৰে ডিভাইড কৰি দিলোঁ ওপৰৰ পাৰ্টটোকো তলৰ পাৰ্টটোকো চাম দেই এতিয়া কি হ'ব কথাটো ওপৰটো আহিব আমাৰ cos a মাইনাছ sin a প্লাছ 1 ইয়াত হ'ব cos a প্লাছ sin a মাইনাছ 1 এতিয়া মই কি কৰিম বহুতে কি কৰিব পাৰে আগত চাইন চাইনটো কাটি দিব পাৰে কাটিনো কিলা হ'ব মই লগাইছোঁহে আৰু কাটি কিবা লাভ হ'ব জানো নহয় এইটো মই ফাল ফাল কৰি দিম তিনিফাল তিনিফাল কি হ'ব প্ৰথমটো হ'ব cos a বাই sin a নেক্সটটো হ'ব sin a বাই sin a নেক্সটটো হ'ব 1 বাই sin a তলত কি আহিব cos a বাই sin a sin a বাই sin a মাইনাছ 1 বাই sin a অ'কে এতিয়া কি হ'ব চা a sin a sin a a sin a a sin a কাটি গ'ল cos a বাই sin a মানে cos a বাই sin a মানে sin sin কাটি গ'ল হৈ গ'ল কি 1 বাই sin মানে তলত কি আছে cot a প্লাছ 1 মাইনাছ cosec a উলিয়াব কি দিছে cosec প্লাছ ওপৰৰ লাইনটোত কেনেবাকৈ cosec আৰু cot দেখিছ নেকি তোমাৰ চিজিলকৈ লিখি ল'ম যে cosec a প্লাছ cot a মাইনাছ 1 লিখিব পৰা নালাগে cosec cot তাৰপিছত য়েছ cosec cot মাইনাছ 1 ইয়াত কি পাম চা cot a প্লাছ 1 মাইনাছ cosec a ঠিক আছে এইটা মই লিখি দিলোঁ মানে আধা আধি পাৰ্ট ওলাইছে কেলে যিটো উলিয়াব লাগে সেইটো মুখৰ কথা পাইছিলোঁ হয়নে এতিয়া চা এটা আমাৰ ত্ৰিগোণমিতীয় অভেদ আছিলে সেই অভেদটো হৈছে এইটো 1 প্লাছ cot স্কুৱেৰ a ইজ ইকুৱেল টু cosec স্কুৱেৰ 1টো যদি ৰাখি থৈ দিয় cosec স্কুৱেৰ a মাইনাছ তো 1ৰ জেগাত এইটো বস্তু লিখিব কিতাপত যে ইংগিতটো দিয়া আছে যে এইটো ব্যৱহাৰ কৰা বুলি এইটো হ'ব চা গম পালি ক'ত ব্যৱহাৰ কৰিম এই 1টোৰ কাৰণে ব্যৱহাৰ কৰিম ইয়াত মই লিখিম cosec a প্লাছ cot a 1ৰ জেগাত মই লিখিম cosec স্কুৱেৰ a মাইনাছ cot স্কুৱেৰ a তলত যি আছে সেইটোৱে আহিব cot a প্লাছ 1 মাইনাছ cosec a এতিয়া তই বীজগণিতীয় কিবা অভেদ এটা দেখা পাইছ নেকি বাৰু ইয়াত a স্কোৱাৰ মাইনাছ তো কি হ'ব চা প্ৰথম পাৰ্টটোত আছে cosec a প্লাছ cot a মাইনাছ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ a প্লাছ b a মাইনাছ b cosec a প্লাছ cot a cosec a মাইনাছ cot a তলত কি আছে আমাৰ তলত আছে আমাৰ cot a
প্লাস 1 ভেরি গুড এটা বস্তু এটা মন কৰচোন দেই কথা এটা ওপৰত cosec a প্লাছ cot a cosec a প্লাছ cot a কেইবাৰ ওলাইছে দুবাৰ তো ইয়াৰ পৰা আৰু ইয়াৰ পৰা এইটো কমন লৈ উঠাই লৈ গুচি আহোঁ বাহিৰলৈ কি লিখিম মই cosec a প্লাছ cot a এই পাৰ্টটো যদি কমন লৈ আহিলোঁ ইয়াৰ পৰা গোটেইটো গুচি আহিলে যেতিয়া থাকি যাব নহয় দেহা cosec a প্লাছ cot a ইয়াৰ পৰা আৰু ইয়াৰ পৰা দুটাৰ পৰা যদি উঠাই আনিলি বাহিৰত লিখিলি তাৰপিছত এইটো উঠাই আনি ক'ত লিখিলি বাহিৰত লিখিলি এবাৰ লিখিলি ইয়াৰ পৰা যদি উঠাই লৈ গুচি ইয়াত থাকি যাব কি সেইটো গম পালিনে ইয়াৰ পৰা যদি উঠাই থাকি যাব কি এইটো মাজত কি বিচাৰি cosec a minus cot a তলত আহিলে cot a plus 1 minus cosec a এতিয়া বস্তু এটা মন কৰিছোঁ দেই কথা এটা cosec a plus cot a ব্ৰেকেটটো ভাঙি দিলে কি হ'ব 1 minus cosec a minus a প্লাছ cot a সেইবোৰ কেয়াৰফুলি কৰিবি দেই এটা মন কৰা এইটো হিচাপত মই এইটো লিখিব পাৰোঁ দেই চাবিচোন দেই 1টো পজিটিভ আছেনে ইয়াতো 1টো পজিটিভ আছেনে লিখি দিলোঁ cosecটো নিগেটিভ আছেনে ইয়াতো আছে মাইনাছ cotটো পজিটিভ আছেনে ইয়াতো আছিলে দেখা পাইছনে এক্সেক্টলি থাকি যাব আমাৰ cosec a প্লাছ সেইটো উলিয়াব লাগিছিল নেকি লিখি লওঁ
নেক্সট কুৱেশ্যনটো কবি দেই 5 or 6 2 ৰেকৰ্ডিং চলি আছে নে আছে ন অ'কে কুৱেশ্যনটো কওক কি আছে ৰুট অভাৰ নে 5 or 6 2 ৰুট অভাৰ 1 প্লাছ তাৰপিছত 1 মাইনাছ চাইন তাৰপিছত sec a plus tan a okay বাওঁ পক্ষ একদম ৰুট অভাৰ এটা 1 প্লাছ চাইন এ এটা 1 মাইনাছ চাইন এ এটা এতিয়া কি হ'ব চাবি দেই প্ৰথম কথা ইয়াত চাইন স্কুৱেৰ কছ স্কুৱেৰ তেনেকুৱা টাইপৰ বস্তুবোৰ নাই স্কুৱেৰবোৰ নাই ত্ৰিকোণমিতিক অভেদ ইয়াত আকৌ চাবলৈ গ'লে ডাইৰেক্টলি দেখা পোৱাকৈ ইয়াত বীজগণিতীয় অভেদো চাইন কছলৈ নিব নোৱাৰি কাৰণ চাইনতে আছে লসাগু ল'ব নোৱাৰি কাৰণ এটা বস্তু আছে দুটা বস্তু লাষ্টৰ পইণ্টটো হৈছে যে a প্লাছ বি আৰু a মাইনাছ বি বনাব লাগে ঠিক আছে বাৰু বেছিভাগ হৰতে বনায় ঠিক আছে সেইটো কাম কৰিবলৈ মই দেখিছোঁ যে ইয়াত a মাইনাছ বি এটা আমাৰ ওচৰত প্ৰেজেণ্ট আছে মই কি কৰিম জানো এনেকৈ ৰুটটো ল'ম লৈ পেলাই 1 প্লাছ চাইন এইটো মই ব্ৰেকেটত লিখিম তলত 1 মাইনাছ চাইন এইটো মই ব্ৰেকেটত লিখিম ছাইডত ইয়াত 1 মাইনাছ চাইন এ যেতিয়া আছে এইটো ফৰ্মুলা লগাবলৈ হ'লে 1 প্লাছ চাইন এ এটাৰে মই মাল্টিপ্লাই কৰিব লাগিব আৰু 1 মাইনাছ চাইন এ আছে 1 প্লাছ চাইন লগাব লাগিব কথাটো নাছিলে নহয় নাছিলে কাৰণে কি মই ওপৰতো 1 প্লাছ একজেক্টলি একেটা বস্তু মাল্টিপ্লাই কৰি দিব লাগিব যাতে কাটি কুটি গৈ পেলাই আগৰ বস্তুটোৱে থাকি যায় মন যদি কৰিছোঁ এতিয়া 1 মাইনাছ চাইন 1 প্লাছ চাইন a প্লাছ বি a মাইনাছ বি তো a স্কুৱেৰ মাইনাছ চাইন স্কুৱেৰ a ওপৰত 1 প্লাছ চাইন দুবাৰ হৈ গ'ল নেকি একজেক্টলি ভেৰি গুড 1 প্লাছ চাইন এৰ হোল স্কুৱেৰ এতিয়া মন কৰিবি কথা এটা ৰুট অভাৰ দিলোঁ মই 1 প্লাছ চাইন এৰ হোল স্কুৱেৰ 1 স্কুৱেৰ মানে 1 মাইনাছ চাইন স্কুৱেৰ এ এটা বীজগণিত ত্ৰিকোণমিতিক অভেদ জানো যে চাইন স্কুৱেৰ এ প্লাছ কছ স্কুৱেৰ এ ইজ ইকুৱেল টু 1 ইয়াৰ পৰা আমি কি পাম গম পাওঁ কছ স্কুৱেৰ এই দুজনী মই এইফালে ৰাখি থৈ দিওঁ 1 মাইনাছ চাইন স্কুৱেৰ 1 মাইনাছ চাইন স্কুৱেৰ এই য'তে দেখোঁ তাৰমানে কছ স্কুৱেৰে বহাই দিব পাৰোঁ এতিয়া মন কৰচোন কথা এটা 1 প্লাছ চাইন এ হোল স্কুৱেৰ 1 মাইনাছ চাইন স্কুৱেৰ একজেক্টলি কছ স্কুৱেৰ বস্তু এটা যদি মন কৰিছোঁ এই পাৰ্টটো স্কুৱেৰ আছে ওপৰ পাৰ্টটো এইটো কি হয় স্কুৱেৰ ৰুট কাট খাই যাব স্কুৱেৰ নাইকিয়া হৈ যাব ওপৰত থাকিব 1 প্লাছ চাইন এ তলত থাকিব চিম্পল কছ এইটো কৰি দিম দুফাল কেনেকৈ কৰিম চা 1 বাই কছ এ হৈ যাব প্লাছ চাইন এ বাই কছ এ হৈ যাব হা তো 1 বাই কছ মানে কি sec a cos 1 বাই cos মানে এইটো cosৰ উল্টা নহয় জানো cosৰ প্ৰতিক্ৰমটো হৈছে আমাৰ আৰু sin বাই cosটো কি হৈ যাব সেইটো উলিয়াব দিছিলি এইবোৰ চাইডত লিখিবি দেই দেখা এক্সামত নিলিখিলেও নাই এতিয়া নিজৰ কাৰণে লিখি থবি
সুধো খালি মই লেবেলিংকেইটা চোৱা নাই আকৌ লেবেলিং চাই দিম ঠিকে আছে কিতাপ পাই লিখিছ ঠিকে আছে ট্ৰেছ কৰিব লাগিব কিতাপখন তলত থৈ পেলাই তাকে কাৰ্ডখন ওপৰত দিব ট্ৰেছ কৰি ল'বি তাৰ ওপৰে হেৰি নেক্সট কুৱেশ্যনটো কৈ দে কি আছে কুৱেশ্যনটো সাইন থিটা আছে ন 7 নম্বৰ কুৱেশ্যন ন অ'কে সাইন থিটা -2 সাইন কিউব থিটা 2 cos কিউব থিটা মাইনাছ cos থিটা উলিয়াব কি লাগে tan থিটা চাবি দেই এতিয়া ঘটনাটো সাইনৰ থিটা 2 সাইন কিউব থিটা 2 cos কিউব থিটা মাইনাছ cos থিটা শুনিবি এতিয়া এই ইয়াত ত্ৰিকোণমিতীয় অভেদ লগাব পাৰি নেকি বাৰু ঘটনাটো হ'ল ত্ৰিকোণমিতীয় অভেদ কেতিয়া লাগে সাইন স্কোৱাৰ কছ স্কোৱাৰ থাকে হয়নে ওপৰত মন কৰ না সাইন থিটা আছে কিবা এটা কমন আহে নি বাৰু সাইনটা যদি মই কমন নো কি থাকিব কবিচোন 1 মাইনাছ 2 কেনি যাব আকৌ এক্সেক্টলি 1 মাইনাছ 2 সাইন স্কুৱেৰ থিটা কাৰণ সাইন তিনিটা আছিলে এটা কমন অহাৰ কাৰণে সাইন স্কুৱেৰ হৈ গ'ল তলতো কিবা এটা কমন আহিব নি বাৰু ভেৰি গুড কছ থিটা কমন আহিব আহিলে কি লিখিম মই 2 cos স্কুৱেৰ থিটা বস্তু এটা যদি মন কৰিছ কবিচোন এইটো কি ওলালে সাইন বাই কছ মানে 10 নহয় জানো মানে আমাৰ আধা আধি কুৱেশ্যন ওলাই গ'ল এটা কি কৰিম চাবি দেই সাইন থিটা এইটো আছে 1 মাইনাছ 2 আমি এটা কথা জানো যে সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 ইয়াৰ পৰা মই যদি সাইন স্কুৱেৰ থিটাটো উলিয়াবলৈ যাওঁ 1 মাইনাছ কছ স্কুৱেৰ থিটা হ'ব মন কৰচোন কথা এটা এই সাইন স্কুৱেৰ থিটাটোৰ জেগাত মই 1 মাইনাছ কছ স্কুৱেৰ থিটা লিখি দিয়াত ইমান একো দিগদাৰি নাই কছ থিটা ব্ৰেকেটত 2 কছ স্কুৱেৰ থিটা মাইনাছ 1 এতিয়া মই ওপৰৰ লবটোত ব্ৰেকেটকেইটা অ'পেন কৰিম 1 টোতো 1 আহিব -2 ইনটু পজিটিভ 1 -2 -2 ইনটু এইটো পাৰ্ট মাইনাছে মাইনাছে মাল্টিপ্লাই কৰিলে প্লাছ হৈ যাব তাৰপিছত হ'ব 2 cos স্কুৱেৰ থিটা cos থিটা 2 cos স্কুৱেৰ থিটা মাইনাছ 1 এক্সেক্টলি নিচিনা লাগিছে হয় নাই চাবি দেই কি হ'ব এতিয়া পজিটিভ 2 cos স্কুৱেৰ থিটাটো মই লিখি লৈছোঁ +1 -2 মিলি পেলাই -1 নহ'বনে কাৰণ বিপৰীত চিন থাকিলে বিয়োগ কৰি দিওঁ 2 পৰা 1 বিয়োগ কৰিলে 1 পাম ডাঙৰ ডাঙৰ মাইনাছ চাইন আছে -1 হয়নে cos থিটা 2 cos স্কুৱেৰ থিটা -1 দেখিবলৈ একে হৈ গ'ল লগালগ আমি কি কৰি দিলোঁ কাটি দিলোঁ আমাৰ ওচৰত থাকিলে সাইন থিটা ডিভাইডেড বাই cos থিটা আমি পালোঁ tan থিটা এইটোৱে আছিলে আমাৰ সোঁ
5 82 কি আছে কুৱেশ্যনটো sin A sin A plus cos A bracket D cos A plus sec A এইটো আকৌ খেলি মেলি লাগিছে বুজিলোঁ মাজত প্লাছ আছে হয় নাই 7 tan square A plus cos square A অ'কে শুনিবি হা বাওঁ পক্ষত আছে sin A plus cosec A ৰ হোল স্কুৱেৰ ইয়াত cos A plus sec A ৰ হোল স্কুৱেৰ ফাৰ্ষ্ট অপশ্যন ত্ৰিকোণমিতীয় অভেদ নালাগে কাৰণ সাইন স্কোৱাৰ কছ স্কোৱাৰ টেন স্কোৱাৰ এইবোৰ নাই ছেকেণ্ড হৈছে বীজগণিতীয় অভেদ বীজগণিতীয় অভেদত A plus B হোল স্কোৱাৰ দিছোঁ ন লগাব থাৰ্ড অপশ্যনটো কি কৰিব পাৰি সাইন কচলৈ নিব লাগে কচেকটো সাইন কচলৈ নিব পাৰি চেককো কচলৈ নিব পাৰি সেইটো কৰিব পাৰি আৰু বস্তু এটা মন কৰ কথা এটা এইটো কি দেখিছ মানে 100 মান কিবা নাম্বাৰ যোগ হৈ 7 ওলাব লাগিব এইটো যদি A plus B হোল স্কোৱাৰত ভাঙি দিওঁ ইয়াত সাইন স্কোৱাৰ এটা আহিবনে 2 sin A cos A এটা আহিব আকৌ cosec স্কোৱাৰ এটা আহিব ইয়াতো cos স্কোৱাৰ এটা আহিব 2 cos A sec A এটা আহিব sec স্কোৱাৰ এটা আহিব বস্তু মন কৰিছো নি ইয়াৰ সাইন স্কোৱাৰ A ইয়াৰ cos স্কোৱাৰ A মিলি পেলাই 1 হৈ যাব আমাৰ আছে cosec আৰু sec কাৰণ ইয়াৰ সাইন স্কোৱাৰ আৰু cos স্কোৱাৰ মিলি পেলাই 1 হৈ গ'ল থাকি গ'ল মোৰ ওচৰত cosec স্কোৱাৰ এটা sec স্কোৱাৰ এটা কথা আমি জানিব লাগে যে বীজগণিতীয় কৈছোঁ ত্ৰিকোণমিতীয় অভেদটা যে 1 plus tan স্কোৱাৰ = sec স্কোৱাৰ এই যে sec স্কোৱাৰটো ওলাব sec নিলিখো আৰু 1 plus tan স্কোৱাৰ বুলি লিখি দিব ইয়াত যে cosec স্কোৱাৰ এটা ল'ব জানিব লাগে যে cosec স্কোৱাৰ A ৰ ত্ৰিকোণমিতীয় অভেদটো আছিলে 1 plus cos স্কোৱাৰ A সেইটো ওলাবনে কতটো এতিয়া চাম এফালৰ পৰা A plus B হোল স্কোৱাৰত ভাঙি যাম কৈ যাবি নি sin স্কোৱাৰ sin square A plus প্লাস নহয় দেই 2 sin A প্লাস cosec squared তাৰপিছত কি লিখিম এই তিনিটা ফাৰ্ষ্টটো পৰা আহিলে দেই cosec cos A আছে সৰি cos squared তাৰপিছত 2 cos A sec তাৰপিছত sec squared A এইটোক আৰু এইটোক এটা মই ওচৰ লিখি ল'ম sin squared A plus cos squared A এইটো লিখা হৈ গ'ল এইটো লিখা হৈ গ'ল 2 sin A cosec A plus 2 cos A sec A ये भी लिखा हो गया ये तो लिखा है बोलो ने थाकी गोल cosec squared A plus sec squared A এইটো বনিব আমাৰ 1 2 sin A cosec A মানে আমি জানো যে cosec টো sin ৰ উল্টা তো cosec ৰ জায়গাত sin ৰ প্ৰতিক্ৰম 1/sin লিখিলো দিগদাৰি নাই ইপিনে সা 2 cos A লিখিলো sec এর জায়গাত 1/cos A লিখিব পাৰি এটা অলপ দিগতে কৈছিলো যে ত্ৰিকোণমিতীয় অভেদ cosec স্কয়াৰ A এর জায়গাত 1 plus cos স্কয়াৰ A লিখিব পাৰি আৰু sec স্কয়াৰ A এর জায়গাত 1 plus tan স্কয়াৰ A লিখিব পাৰি বস্তুটো যি মন কৰিছো ইয়াৰ সানি কাট খাই গ'ল ইয়াৰ কছে থাকিলে কি সা 1 টা থাকিলে 2 এটা প্লাস থাকিলে 2 এটা প্লাসত থাকিলে 1 plus cot square A plus 1 plus tan squared A
1 2 3 3 2 5 5 1 6 6 1 7 cot square tan square আছে মই tan square টা আগত লিখি দিম প্লাস cot square দিম এইটো লিখিব দিছিল ন হৈ গ'ল চা এক্সামত এনেকুৱা যদি কুৱেশ্যন একদম ব্ৰেণ্ড নিউ নতুন কুৱেশ্যন পাওঁ প্ৰথম কথা চাই পেলাই খেলি মেলি লাগিব যে কি কৰিম তেতিয়া সেই পাঁচটা যে কৈছিলোঁ যে প্ৰথমে ত্ৰিকোণমিতিয় ভেদ নহ'লে বীজগণিতীয় ভেদ নহ'লে চাইন কষ্টেল লৈ যা চাইন কষ্টেল নহ'লে লসাগু লৈ লওঁ লসাগু নহ'লে চাইন এ প্লাছ বি মাইনাছ বি লগাই দিয়ে অকণমান দেৰতে আৰু এটা শিকিলোঁ যে যদি বাই চান্স কেতিয়াবা দৰকাৰ পৰে তলে ওপৰে চাইন থিটা বা কছ থিটাই হৰণ কৰি ল'ব পাৰি এইকেইটা বাহিৰে বেলেগ উপায় নাই ইমানেই আহিব কুৱেশ্যনটো কওকচোন cosec a minus sin a okay ix cosec a minus sin a sec a minus cos a উলিয়াব কি লাগে 1 divided by কিতাপত কেনেবাকে হিন্ট এটা দিয়া আছে নি যে দুইটা পক্ষ বেলেগ বেলেগকৈ কৰা বুলি হয় নাই আমি দুইটা বস্তু কৰি দেখাম দেই বেলেগ বেলেগকেও কৰি দেখাম আৰু একেবাৰেই কেনেকৈ কৰিব পাৰি সেইটো কৰি দেখাম ঠিক আছে চা বাওপক্ষ কি আছে আমাৰ cosec a minus sin a ইপিনে আছে sec a minus cos a বস্তুটা মন কৰ cosecৰ জেগা চা না ত্ৰিকোণমিতীয় অভেদ আছে না বোলে কিবা বীজগণিতীয় অভেদ আছে দুটা বস্তু পূৰণ হৈ আছে খালি চেম বস্তু থৈ না হয় তো বীজগণিতীয় অভেদো নাই 3 নম্বৰটো হৈছে সাইন কছলৈ নিব লাগে সেইটো পাৰি কিন্তু কেনেকৈ কচোন এইটো বাৰু সাইন কছত আছে কিন্তু ইহঁত দুটাকতো নিব পাৰি লৈ যাওঁ তেতিয়াহ'লে যে 1/sin a minus sin a 1/cos a minus cos a চাবি এতিয়া এই পাৰ্টটো মই লসাগু যদি লৈ লওঁ ইয়াৰ তলত একোটা মানে মান এটা আছে হয়নে sin a আহি যাব ইয়াত sin a আছে ইয়াত sin a আছে বেলেগ একো চেঞ্জ নহয় 1 থাকিব মাইনাছ এটা দিলোঁ 1ক sin a বনাবলৈ sin a দিব লাগিব ওপৰত অলৰেডি sin এটা আছে কি হৈ যাব ভেৰি গুড বঢ়িয়া বঢ়িয়া মস্তি sin স্কোৱাৰ হৈ গ'ল ইয়াত হ'ব 1 -
স্কুৱেৰ এ ডিভাইডেড বাই এটা কথা আমি জানো যে সাইন স্কুৱেৰ এ প্লাছ কছ স্কুৱেৰ এ ইজ ইকুৱেল টু 1 ইয়াৰ পৰা আমি পাম সাইন স্কুৱেৰ এ ইজ ইকুৱেল টু 1 মাইনাছ কছ স্কুৱেৰ এ আকৌ কছ স্কুৱেৰ এ ইজ ইকুৱেল টু 1 মাইনাছ এটা যদি মন কৰা বস্তু এটা চা 1 মাইনাছ সাইন স্কুৱেৰ 1 মাইনাছ সাইন স্কুৱেৰ আমি কি লিখিব পাৰোঁ কছ স্কুৱেৰ তো মই লিখিব পাৰোঁ cos squared a divided by sin a 1 minus cos square to মই sin square a লিখিব পাৰোঁ তলত আহিব cos a cos দুটা আছে cos কাট খাই যাব cos a into sin a into sin a divided by sin a cos a sin a কাটি গ'ল cos a কাটি গ'ল মোৰ ওচৰত থাকিলে cos a মই কোনটো পজিশ্যনত এই গম পাম যে আৰু কৰিব নোৱাৰি আৰু ইপিনৰ পৰাই কৰোঁ কিতাপতো এক্সামতো হিন্দী নাথাকে যে দুয়োটা পাইত বেলেগ বেলেগকৈ কৰা বুলি হয়নে মই কাইছা গম পাম যে বাও পক্ষ আৰু সোপক্ষ বেলেগ বেলেগকৈ কৰিব লাগে বুলি হা এনেকা টাইপ ইয়াত মানে আৰু কৰিব নোৱাৰি কছ আৰু চাইনৰ আৰু কি কৰিবি আৰু সৰল কৰিব পাৰিম জানো কৰিলে টান কৰিব পাৰোঁ ইয়াতকৈ আৰু চিম্পল কৰিব তেতিয়া আমি গম পাব যে ইয়েতো কি একো নোলালেচোন হয়তো নোলালেচোন গম পাবি যে নহয় এতিয়াৰ এইটোৱে ওলাব ইটো আকৌ বেলেগকৈ কৰিব লাগিব 1/10a plus okay sadi 1/10a মানে sin a by cos a বুলি জানিবি নি বাৰু আৰু cot a মানে কি জানিব a by কেনেবাকে একদম তলত লসাগু এটা আহি যায় নি বাৰু sin a cos a বুলি লসাগু এটা আহি যায় এতিয়া চা বস্তু এটা এইটোক মই গেছ জবাতে লিখিলোঁ ইয়াত cos a আছে মই বনাব লাগে sin a cos a তো cos a একজেক্ট খাইলা কেনেকুৱা বনাবলৈ হ'লে মই sin এটা ইয়াক দি দিব লাগিব ইয়াত cos আছিলে বনাব লাগে sin a cos a ইয়াক sin দিব লাগিব মানে ওপৰটো দিব লাগিব একজেক্টলি ওপৰত হৈ যাব sin স্কুৱেৰ a ইয়াত sin a এটা আছে বনাব লাগে sin a cos a তো ইয়াত মই cos এটা দিব লাগিব ওপৰটো মই তো একজেক্টলি cos স্কুৱেৰ a আৰু এটা কথা জানো কি জানো তই জাননে 1 দিলোঁ মেইন ডিভাইড লাইনটা দিলোঁ 1 sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a ইজ ইকুৱেল টু 1 এইটো 1 হৈ গ'ল তলত থাকিলে sin a cos a এতিয়া আমি জানিব লাগে যে যদি এটা ভগ্নাংশ আছে ভগ্নাংশটো তলতো এটা ভগ্নাংশ আছে এই তলৰ ভগ্নাংশৰ হৰটো ডাইৰেক্টলি ক'লৈ উঠি গৈছে যে ওপৰত আনচাৰ পালোঁ আমি sin a cos a sin a cos a একেটা কথাই বাৰু তাৰ নিচিনাকৈ লিখি দে cos a ইনটু মিলিলে নে সেইটো cos a sin a ওলাইছে এইটো cos a sin a ওলালে ডেট মিনছ বাওঁ পক্ষ ইজ ইকুৱেল টু কিতাপৰ মতে আমাক এনেকৈ কৰিবলৈ কৈছিলে কিন্তু আমি এনেকা নহয় ইয়াৰ পৰা ডাইৰেক্টটো কৰি চাওঁ এবাৰ ঠিক আছে কেনেকৈ উলিয়াব পাৰোঁ চা এটা কথা মইতো ক'লোঁ যে এই বস্তুটো চবতছে চিম্পল বস্তু ইয়াতকৈ আৰু চিম্পল কৰিব মানে কিন্তু কাম এটা কৰিব পাৰি ইয়াতকৈ টান কৰিব পাৰি যেনেকৈ অথনি আছিলে cos a -1 প্লাছ এই sin a তলে তলে মই cos a ডিভাইড কৰিলোঁ sin a ডিভাইড কৰি দিলোঁ cot a বনি গ'ল cos a বনি গ'ল মই ইজি বস্তু এটাকে টান কৰি দিলোঁ ইয়াতো ইজি বস্তু এটাক আমি টান কৰিব লাগিব কেনেকৈ চা এইটো মই এনেকৈ লিখিব পাৰোঁনে cos a sin a ডিভাইডেড বাই যিটো উলিয়াব দিছে তাৰ তলত কি আছে তো ইয়াতোত নাই সেই বস্তুটো তো মই তলত কি কৰি দিম 10a প্লাছ cot a 10a প্লাছ cot a তলত কথা নাই বতৰা নাই পূৰণ কৰি দিলোঁ ন তো সেইকাৰণে ওপৰটো মই 10a প্লাছ cot a এটা লিখিব যাতে কাটি গৈ পেলাই অকল sin cos a sin থাকি যায় এটা বন্ধ কৰ তলৰ 1টোৰ লগত মাল্টিপ্লাই হ'লে কি হৈ গ'ল মোৰ 10a প্লাছ cot a থাকি গ'ল ইয়াত কি হৈ গ'ল মোৰ ইয়াততো পূৰা cos a আছে
সাইন এ আছে ব্ৰেকেটত থাকিব টেন এ প্লাছ কট এ। এটা বস্তু এটা মন কৰিবচোন দেই, তলৰ লাইনটো থাকিলে মোৰ টেন এ প্লাছ কট এ, ওপৰত কি হৈ গ'ল চা, এইটো হৈছে প্লাছ চাইন, এই বাহিৰত কিবা এটা মাল্টিপ্লাই হৈ আছে, তো এইটো বিতৰণ বিধি হিচাপে ইয়াকো যাব তাকো যাব। কি হ'ব চা, কছ এ সাইন এ টেন এ প্লাছ কছ এ সাইন এ কট এ। ঠিক আছে, এতিয়া চা ফাৰ্ষ্ট ষ্টেপটো, কছ এ সাইন এ, টেন এ মানে জানো চাগে, টেন এ মানে কছ এ, টেন এ জেগা লিখিম মই সাইন এ বাই কছ এ মাইনাছ কছ এ সাইন এ, কছ এ সাইন এ, আৰু কট এ মানে কি, কট মানে হৈছে কছ বাই সাইন, তো মই এইটো নুজুৰিছে দেই চৰি, কছ এ বাই সাইন এ, তলত আমাৰ আছে টেন এ প্লাছ কট এ। বস্তু এটা মন কৰচোন, এই কছটোৱে নহয় হেৰি বেটেৰী নাই দেখা, এইটো কৰি ল'ব হৈছে ৰেকৰ্ডিং হৈ আছে, খালি এই চাৰ্জ কমি আছে। কছে ইয়াত চাইনে কাট খাই গ'ল কি জানা, চাইনটা মিলি পেলাই চাইন স্কুৱাৰ এ, কছ এটা থাকি গ'ল মিলি পেলাই, এইটো মাইনাছ ক'ৰ পৰা আহিলে, প্লাছে আছিলে মাজত হয় নাই, অঁ চাইন স্কুৱাৰ এ প্লাছ কছ স্কুৱাৰ এ, তলত থাকিলে টেন এ প্লাছ কট এ, জান তই চাইন স্কুৱাৰ এ প্লাছ কছ স্কুৱাৰ এইটো কি হ'ব, তো বেচিকেলি এইটো ওলালে টেন এ প্লাছ কট এ, এইটো হৈ গ'ল। কাম এটা কৰ, প্ৰথমতে এই পাৰ্টটো আৰু এই পাৰ্টটো কৰিল, ঠিক আছে, তাৰপিছত ইয়াত দিবি তই দুটা ষ্টাৰ দি পেলাই কৰিব লাগিব, ঠিক আছে। তই কৈছোঁ যে এই কছটো যে কাটিলোঁ, এই চাইনটো কাৰো কাটিলোহেঁতেন, দেহা এই পাৰ্টটো ওপৰত আছে, এই কছটো তলত আছে, এই চাইনটো দুইটা চাইন ওপৰৰ পৰাহে আছে, ওপৰৰ বস্তু কেনেকৈ কাটি দিবি, কছ এ সাইন এ হয়নে, ইনটু সাইন এ বাই ইয়াৰলৈ একোটা মানে কেইটা আছে, ওপৰতলৈহে কাটিব পাৰি, এই চাইনটো হৰণ ধৰি না হৈ আছে, এই কছটোৱে এটা ওপৰত এটা তলত মানে হৰণ হৈ আছে, সেইকাৰণে কাটিব পাৰিলোঁ। যদি তলত চাইন থাকিলেহেঁতেন, ইয়াত আছে, ইয়াত কছটো লবত আছে। নেক্সট কুৱেশ্যনটো কৈ দে, নেক্সট কুৱেশ্যন আই থিংক দুটা পাৰ্ট আছে হয়নে, অঁ মানে দুবাৰ কৰিব লাগিব কাইণ্ড অফ, তিনিটা আছে মানে 3 নম্বৰ পাৰ্টটো কৰিব একো নালাগে, এটা বস্তু লিখা আছে হয় নাই, মানে আমি এই মাজৰ গীটাৰ মানুহ নহয়, প্ৰথম দুটা পাৰ্ট আছে যে তাহাঁতক সেই লাষ্টৰটো নিশ্চয়কৈ দেখাব লাগে। কোৱা কুৱেশ্যনটো কোৱা, এইটো ইজি কুৱেশ্যন, এইটো যদি তই পাঠখন উঠিয়াই চাওঁ কুৱেশ্যনটোৰ, কুৱেশ্যনটো নহয়, যদি এই 4 নম্বৰ কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যন 4টো চা, 4 নম্বৰ 4টো একেই নে, অঁ চা কি আছে, 10 নম্বৰ কুৱেশ্যনটো কৈ দিয়ে এবাৰ, 1 প্লাছ টেন স্কুৱেৰ এ ডিভাইডেড বাই 1 প্লাছ, আকৌ কি আছে ব্ৰেকেটত 1 মাইনাছ
আৰু 1 মাইনাছ কি উলিয়াব লাগে টেন স্কুৱেৰ এ হয়নে হোল স্কুৱেৰ অঁ ইয়াত হয়নে একেলগে আছে অ'কে চা ফাৰ্ষ্ট কামটো কৰিম আমি বাহুপক্ষ এইটো বাহুপক্ষটো সোঁপক্ষ ধৰিম দেই বাহুপক্ষটো কি পাম আমি 1 প্লাছ টেন স্কুৱেৰ এ 1 প্লাছ কছ স্কুৱেৰ এ এইটো জানো যে 1 প্লাছ টেন স্কুৱেৰ এটো ত্ৰিগোণমিতি দেখা দেখিকে ডাইৰেক্ট ফাৰ্ষ্ট ষ্টেপটোতে ত্ৰিগোণমিতি ভেক্টৰ আহি যায় অঁ তো 1 প্লাছ টেন স্কুৱেৰ মানে হৈছে একচুৱেলি ডাইৰেক্টলি চেক স্কুৱেৰ এ 1 প্লাছ কছ স্কুৱেৰ এ মানে কছেক স্কুৱেৰ এটো হ'ব আমাৰ চা চেক এ মানে 1 বাই কছ চেক স্কুৱেৰ মানে হ'ব 1 বাই কছ স্কুৱেৰ এ কছেক মানে হৈছে 1 বাই চাইন কছেক স্কুৱেৰ মানে 1 বাই চাইন ভগ্নাংশৰ ওপৰতলে যে আৰু ভগ্নাংশ থাকে ওপৰৰ ভগ্নাংশৰ হৰটো টুপুককৈ নামি গুচি আহে তলৰ একদম হৰটো ওপৰলৈ যায়গৈ মোৰ ওচৰত কি পাম যে চাইন স্কুৱেৰ এ বাই কছ স্কুৱেৰ এ চাইন বাই কছ মানে টেন বুলি জানিব লাগে তো চাইন স্কুৱেৰ বাই কছ স্কুৱেৰ মানে ডাইৰেক্টলি আৰু হৈ গ'ল এতিয়া এইটো কৰিম চা এই মই দুটা ধৰণে কৰি দেখাম দেই 1 মাইনাছ টেন এ 1 মাইনাছ কট এ বস্তুটো মন কৰিছেনে লাষ্টৰ ৰিজাল্টটো কিহত উলিয়াব লাগে আমাৰ মনলৈ কি আহিব প্ৰথম কথা আমাৰ মনলৈ আহিব যে ইয়াত আমি যিহেতু স্কুৱেৰটো আছেই এই স্কুৱেৰটো মই ইমান চুবলৈ ট্ৰাই নকৰোঁ যেনেকৈ তেনেকৈ থাকিব প্ৰথম কথা ত্ৰিকোণমিতিয় ভেদ নাই কাৰণ টেন স্কুৱেৰ কট স্কুৱেৰ লিখা নাই বীজগণিতীয় ভেদটা আছে এ মাইনাছ বি হোল স্কুৱেৰ এটা খালি মই সেইটো কৰিব খোজা 3 নম্বৰ অপশ্যন আছে আমাৰ চাইন কষ্টলৈ লৈ যায় সেইটো কৰিব পাৰি মই আউট অফ দ্য বক্স আৰু এটা অপশ্যন কৰিব পাৰোঁ কেলৈ কওঁ উলিয়াব কিহত লাগে মোৰ এই কটটোক টেনত লিখিব পাৰি নি বাৰু 1 বাই টেন বুলি একজেক্টলি সেইটো কৰিম চা কিছুমান কুৱেশ্যন এনেকুৱা থাকে যিটো বেলেগ এটা ধৰণে কৰিলে ইজি হৈ যায় মই ট্ৰাই কৰি চাব খুজিছোঁ টেন এ হোল স্কুৱেৰ বস্তুটো মন কৰিছোঁ দেই অঁ এইটো বেগত তেলি দিলোঁ বাল্টি লৈ দিলোঁ যা 1 মাইনাছ টেন এ এটা আছে তলত এটা সৰুকৈ এলচিএম আহিব টেন এৰ ইয়াত তলত একো নাই মানে কেইটা আছে ইয়াত 1টা আছে 1 আৰু 10ৰ এলচিএম 10 আহিব 1 আছে ইয়াত তো ইয়াক 10 এটা দিব লাগিব তো হৈ যাব মোৰ 10a মাইনাছ 1 হোল স্কুৱেৰ হয়নে এই 10টো টুপুককৈ ওপৰত উঠি যাবনে লিখিবলৈ কেনেকুৱা হ'ব চা 10a ইনটু 1 মাইনাছ 10a ডিভাইডেড বাই 10a মাইনাছ হোল স্কুৱেৰ বস্তুটো মন কৰ না এইটো 1 মাইনাছ 10a এইটো 10a মাইনাছ 1 বস্তুকেইটা একেই আছে খালি চিনকেইটা এইটো 10 আগত মাইনাছ আছে এইটো 1 আগত পজিটিভ আছে 10 আগত পজিটিভ আছে 1 আগত নিগেটিভ আছে কাটিব ডাইৰেক্ট নোৱাৰি কাৰণ চা এ মাইনাছ বি আৰু বি মাইনাছে ডাইৰেক্ট কাটিব যদিহে মই মাইনাছ চাইনটো কিবা এটা কৰি পেলাই এটো এ মাইনাছ বি বনাই দিব পাৰোঁ তেতিয়া কাট খাই এতিয়া কি কৰিম চাবি দেই ইয়াৰ পৰা মই মাইনাছ এটা কমনলৈ একে বাহিৰলৈ গুচি আহিলোঁ মাইনাছ 10a কৰি পেলালোঁ 10a আগৰ মাইনাছটো লৈ আহিলোঁ যেতিয়া 10a টো হৈ গ'ল আমাৰ পজিটিভ 1টো আগত পজিটিভ আছিলে মাইনাছ এটালৈ গুচি আহিলোঁ 1টো হৈ গ'ল নিগেটিভ আৰু তলত থাকিলে মোৰ 10a মাইনাছ 1 মোৰ হোল স্কুৱেৰ এটা আছে এইটোৱেতো কি হৈ গ'ল কাটি গ'ল থাকি গ'ল কি মাইনাছ 10a হোল স্কুৱেৰ মাইনাছৰ স্কুৱেৰ কৰিলে পজিটিভ ওলাব আৰু 10ৰ স্কুৱেৰ কৰিলে 10 স্কুৱেৰ এই ওলাই যাব চেম ওলালে অ'কে কিছুমানে এইটোও কৰে চা বা যিটো মই থাৰ্ড ৰুলটো পাওঁ আমি থাৰ্ড ৰুলটো কি পাওঁ যে একো বুজিব নোৱাৰিলে চব চাইন কছলৈ চাইপিনে কি ওলাব চা 1 মাইনাছ 10a জেগাত মই চাইন এ বাই কছ লিখিব পাৰিমনে আৰু 1 মাইনাছ কট এ জেগাত কছ এ বাই চাইন এ হোল স্কুৱেৰ মন কৰিবি তলৰ পৰা এলচিএম কি আহিব ওপৰত এলচিএম আহিব কছ এৰ কছ এ মাইনাছ চাইন এ আৰু তলত আহিলে এলচিএম চাইন এৰ চাইন এ মাইনাছ কছ এ
ওপৰতো টুপুককৈ নামি গুচি আহিব, তলৰটো টুপুককৈ ওপৰলৈ গুচি যাব, হয়নে? তো এই তলৰ একদম তলৰ চাইন এটো ওপৰত গৈ পেলাই কছ এ মাইনাছ চাইন এ লগত লাগ খাই যাব। এই ওপৰত থকা ডিনমিনেটৰ কছ এটো তললৈ ধপককৈ নামি গুচি আহিব, চাইন এ মাইনাছ কছ এ হৈ যাব। আৰু এজ এ হোলটো স্কুৱেৰ এটা আছেই। একটা কামেই হ'ল চা, কছ মাইনাছ চাইন, চাইন মাইনাছ কছ, এই মাইনাছটো মই উলিয়াই পেলাই বাহিৰলৈ গুচি আহিম, পাৰিম না? মাইনাছ চাইন এ হৈ যাব, ইয়াৰ মাইনাছটো উলিয়াই নিয়াৰ কাৰণে চাইন এ হৈ যাব, কছৰ আগত পজিটিভ থাকে, এটা মাইনাছ উলিয়াই নিলোঁ কাৰণে কছৰ আগত হৈ গ'ল নিগেটিভ। তলত কি আহিব, কছ এ চাইন এ মাইনাছ কছ এ হোল স্কুৱেৰ। মন কৰিছনে? এই পাৰ্টটো কি হৈ যাব, কাটি যাব। এতিয়া মন কৰিছনে কথা এটা, মাইনাছৰ স্কুৱেৰ মানে পজিটিভ ওলাব, মানে মাইনাছৰ ওপৰত যদি যুগ্ম পাৱাৰ থাকে, মাইনাছ চাইনটোৰ ওপৰত যদি যুগ্ম পাৱাৰ থাকে, আনচাৰটো সদায় পজিটিভ ওলায়। 2 হওক লাগিলে, 4 হওক লাগিলে, 6 হওক লাগিলে, 10 হওক লাগিলে, কুছ হওক। চাইন স্কুৱেৰ এ কছ স্কুৱেৰ এ, চাইন বাই কছ মানে 10 বুলি জানো, চাইন স্কুৱেৰ বাই কছ স্কুৱেৰ মানে অ'কে। মোক কুৱেশ্যনটো কচোন 6ৰ পেহলা চাবি দেই, বহুত ইজি হয় কুৱেশ্যনটো, খালি তই প্ৰথমতে চাব পাৰিব লাগিব যে কি কৰিব পাৰি। মোক কচোন কুৱেশ্যনটো কৈ দে পটককৈ এবাৰ। 10 একজেক্টলি 10 টু দি পাৱাৰ 4 থিটা, 6 নম্বৰ কুৱেশ্যন নহয় জানো? 10 6 1 হয়নে? 10 টু দি পাৱাৰ 4 থিটা প্লাছ 10 স্কুৱেৰ থিটা, ইপিনে আহিলে থিটা মাইনাছ, অ'কে। এতিয়া চাম বাওঁ পক্ষ, 10